নমস্কাৰ সকলোকে ইকুইফাইড সায়েন্সলৈ আজি আমি এই নতুন ভিডিঅ'টোত ইনঅৰ্গেনিক কেমিষ্ট্ৰি ক্লাছ 12ৰ এটা খুব ইম্পৰ্টেণ্ট টপিক নমেনক্লেচাৰ অফ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ ডিছকাছ কৰিম আগৰ ক্লাছবিলাকত আমি কিছুমান তোমাৰ সলিউশ্যন চেপ্টাৰৰ কলিগেটিভ প্ৰপাৰ্টিজৰ বিষয়ে ডিছকাছ কৰিছিলোঁ তাৰ কিছুমান নিউমেৰিকেলছৰ কথা পাতিছিলোঁ গতিকে আই হোপ তোমালোকে সেইবোৰ বুজি পাইছা গতিকে এতিয়া এইটো ক্লাছত আমি আজি নমেনক্লেচাৰ অফ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ ডিছকাছ কৰিম এইটো বহুত ইম্পৰ্টেণ্ট তোমাৰ বোৰ্ড লেভেলতো সুধিবই ইয়াৰ কুৱেশ্যন আৰু এন্ট্ৰেন্স লেভেলতো সুধে গতিকে নমেনক্লেচাৰ কৰা যিটো মেইন কিছুমান ৰুলছ আছে সেই ৰুলছবিলাক আমি যদি ভালকে বুজি পাওঁ ধুনীয়াকে যিকোনো কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ আমি নমেনক্লেচাৰ কৰিব পাৰিম তো এটা এটাকে আমি ষ্টেপ বাই ষ্টেপ জানি যাম ঠিক আছে এটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ড বুলি ক'লে কি যিকোনো কোঅৰ্ডিনেশ্যন কম্পাউণ্ড এটাই ল'লো ছাপ'জ একদম ৰেণ্ডমলি লৈছো মই একো চোৱা নাই CN6 4- তো এইটো এটা কোঅৰ্ডিনেশ্যন এটা কম্পাউণ্ড হয় ঠিক আছে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডটো আমি নেমিং কৰিব লাগে একৰ্ডিং টু দা ইণ্টাৰনেশ্যনেলি একচেপ্টেড চিষ্টেম IUPAC চিষ্টেম IUPAC বুলিও ক'ব পাৰা IUPAC বুলিও ক'ব পাৰা তোমালোকে যেনেকে কোৱা সো এই কম্পাউণ্ডটো নমেনক্লেচাৰ কৰিব লাগিলে আমি কিছুমান ৰুল জানিব লাগিব ঠিক আছে ষ্টেপ বাই ষ্টেপ সেই ৰুলবিলাক যেতিয়া তোমালোকে জানিবা তুমি তেতিয়া আৰামছে গোটেই কম্পাউণ্ডটোৰ নমেনক্লেচাৰ ইজিলি কৰিব পাৰিবা তো এটা এটাকে আমি ৰুলবিলাক জানি যাম আৰু নমেনক্লেচাৰবিলাক কেনেকে কৰে আমি ট্ৰাই কৰিম এটা এটাকে কোঅৰ্ডিনেশ্যন এন্টিটি সেইবিলাক অলপ জানিব লাগিব ঠিক আছে এতিয়া এই কম্পাউণ্ডটো যে লিখিছিলো ইয়াতে তোমাৰ কোঅৰ্ডিনেশ্যন এন্টিটি মানে কি কোঅৰ্ডিনেশ্যন এন্টিটি মানে এই যিটো কোঅৰ্ডিনেশ্যন এন্টিটি মানে এই দুটা ব্ৰেকেটৰ মাজত যিখিনি বস্তু আছে সেইটোক আমি কোঅৰ্ডিনেশ্যন এন্টিটি বুলি কওঁ আৰু কোঅৰ্ডিনেশ্যন এন্টিটিটো কিহৰ দ্বাৰা গঠিত এটা মেটেল আৰু লিগাণ্ডৰ দ্বাৰা গঠিত মেটেল আৰু লিগাণ্ড কেতিয়াবা এটাতকৈ বেছি মেটেল থাকিব পাৰে কেতিয়াবা এটাতকৈ বেছি লিগাণ্ড থাকিব পাৰে ঠিক আছে সো দ্যাট মিন্স কোঅৰ্ডিনেশ্যন এন্টিটি ইজ মেড আপ অফ মেটেল এণ্ড লিগাণ্ড দুটা বস্তু থাকিব এটা চেন্ট্ৰেল মেটেল থাকিব আৰু এটা লিগাণ্ড থাকিব এতিয়া লিগাণ্ড কি হয় চেন্ট্ৰেল মেটেল কি হয় তোমালোকৰ অলপ আইডিয়া থাকিব লাগিব চেন্ট্ৰেল মেটেলটো মেটেল হয় নৰ্মেল মেটেল বুলিও ক'ব পাৰা তুমি নৰ্মেল মেটেল হয় এটা আৰু তোমাৰ লিগাণ্ড বুলি ক'লে যিয়ে ডোনেট কৰিব ঠিক আছে লিগাণ্ড মানে ডোনৰ এটম থাকিব তাৰ লিগাণ্ড হ'লে ডোনৰ এটম থাকে গতিকে লিগাণ্ডটো হৈছে তেনেকুৱা এটা স্পেচিছ হয় যাক যিয়ে ডোনেট কৰিব পাৰে আমি জানো যে বাইডেন্টেড লিগাণ্ড কি হয় মনোডেন্টেড লিগাণ্ড কি হয় হেক্সাডেন্টেড লিগাণ্ড কি হয় গতিকে এইবোৰ হৈছে লিগাণ্ডৰ কিছুমান ক্ৰাইটেৰিয়া তো আমি এই বস্তুটো জানিব লাগিব কোঅৰ্ডিনেশ্যন এন্টিটি কি হয় লিগাণ্ড কি হয় মেটেল কি হয় তো এতিয়া আমি নম্বৰ 1 ৰুলৰ পৰা যাম ৰুলবিলাক তোমালোকে লিখি যাব পাৰা বা তোমালোকৰ বুকতো ব্ৰিফলি ৰুলখিনি আছে খালি বুজি পাব লাগিব এতিয়া এই কম্পাউণ্ডবিলাক যেতিয়া আমি নমেনক্লেচাৰ কৰিম এনায়নিক কমপ্লেক্স এটা কমপ্লেক্সৰ ক্ষেত্ৰত তোমাৰ কেটায়নিক কমপ্লেক্স হ'ব পাৰে এনায়নিক কমপ্লেক্স হ'ব পাৰে ডিপেণ্ডিং আপন দ্যাট ইউ হেভ টু নমেনক্লেচাৰ ইউ হেভ টু নেমিং ইট তুমি সেনেকে নেমিং কৰিব লাগিব এটা আয়নিক কমপ্লেক্সত কেটায়নটো ফাৰ্ষ্টতে নেম কৰা হয় কেটায়ন শুড বি নেম ফাৰ্ষ্ট ফলোড বাই এনায়ন কেটায়ন শুড বি নেম ফাৰ্ষ্ট মই কেটায়নটোক C+ বুলি লিখিছো কেটায়ন শুড বি নেম ফাৰ্ষ্ট cation should be named first followed by the anion okay followed by the anion অৰ্থাৎ কেটায়ন আৰু এনায়ন যদি থাকে আমি এক্সাম্পলৰ সৈতে জানিম কেটায়ন আৰু এনায়ন যদি থাকে কেটায়ন should be named first যদি কনফিউজন আছে প্লিজ ৰাইট ইট কেটায়ন বুলি লিখি লোৱা cation should be named first followed by the anion আৰু কেটায়নৰ মাজৰ দুটা যদি থাকে আমি কেটায়নটোক ফাৰ্ষ্টতে নেমিং কৰিম আৰু নিউট্ৰেল আৰু যিটো তোমাৰ মলিকুলাৰ কমপ্লেক্স থাকিব তাক আমি এটা ৱৰ্ডত নমেনক্লেচাৰ কৰিম নিউট্ৰেল এটম নিউট্ৰেল আৰু মলিকুলাৰ কমপ্লেক্স নিউট্ৰেল যদি হয় নিউট্ৰেল নেমড এজ ওৱান ৱৰ্ড আমি নিউট্ৰেলক ওৱান ৱৰ্ডেদি নেমিং কৰিম কেটায়ন আৰু এনায়নৰ মাজত যদি তোমাৰ কি হয় কেটায়ন আৰু এনায়নৰ মাজত আমি কেটায়ন শুড বি নেম ফাৰ্ষ্ট ফলোড বাই দি এনায়ন আৰু যদি নিউট্ৰেল স্পেচিছ হয় এটা ৱৰ্ডত আমি তাক নমেনক্লেচাৰ কৰিম ঠিক আছে তাৰপিছত ইন দ্য কোঅৰ্ডিনেশ্যন এন্টিটি হা এইটো ফাৰ্ষ্ট ৰুল আমি ৰুল এটা এটাকে মনত ৰাখিম ইন দ্য ফাৰ্ষ্ট ৰুল এইটো হ'ল ফাৰ্ষ্ট ৰুল ছেকেণ্ড ৰুলত কোঅৰ্ডিনেশ্যন এন্টিটিত আমাৰ যিটো কোঅৰ্ডিনেশ্যন এন্টিটি থাকিব মই ক'লোৱে কোঅৰ্ডিনেশ্যন এন্টিটি কি হয় কোঅৰ্ডিনেশ্যন এন্টিটিত ঠিক আছে ইন কোঅৰ্ডিনেশ্যন এন্টিটি ligand should be named first ligand should be
named first. Ligand should be named first, followed by the central metal atom. Followed by central atom. ঠিক আছে, followed by central atom. তোমালোকে অলপ word বিলাক চাই ল'বা। এইটো ৰুলত কি হ'ব? In the coordination entity, ligand should be named first. Coordination entity যে মই কৈছিলো ligand থাকে, metal থাকে, আমি ligandক first naming কৰিম, followed by the central metal atom. ঠিক আছে, এই দুটা ৰুল আমি গম পালো। তাৰপিছত ligands are named in alphabetic order. Number 3, alphabetic order. Ligand name তোমালোকে শর্টকেও লিখিব পাৰা, আৰু এইবোৰ তোমাৰ বুকত আছে, মই জাস্ট বস্তুখিনি বুজাম তোমালোকক। Ligand named in alphabetic order. In alphabetic order. ঠিক আছে, in alphabetic order. Ligand named in alphabetic order. ঠিক আছে, এইকেইটা হ'ল তিনটা ৰুল আমি লিখিলো। তোমালোকে চাই লোৱা এই ৰুল কেইটা, আৰু তোমালোকে এইটো কিতাপতো পাবা, মই ইমান হেৰিকে কৈ দিয়া নাই, জাস্ট চিম্পলি কৈছো যাতে এইকেইটা ৰুল দেখিলে তোমালোকৰ মনত পৰে। তো নাম্বাৰ 4 লৈকে আহো আমি। এই তিনটাটো গমে পালো, গতিকে নাম্বাৰ 4 তোমাৰ নাম্বাৰ 4 লৈকে আহিম। এই তিনটা আমি মনত ৰাখিবই লাগিব, ঠিক আছে। তাৰপিছত ইয়াৰ পিছত আমি আৰু নাম্বাৰ 4 ৰুলটো চাম। নাম্বাৰ 4 ৰুলটো কি? প্ৰথমতে মই ৰুলখিনি লিখাই লৈছো, দেন উইল ডিছকাছ উইথ একৰ্ডিং টু দা তোমাৰ কুৱেশ্যনৰ যিবিলাক কুৱেশ্যন থাকিব বা নেমিং কৰিব আমি ট্ৰাই কৰিম। তাৰপিছত যেতিয়া আমি নিগেটিভ লিগাণ্ডৰ নেমিং কৰিম, নিগেটিভ লিগাণ্ড লিগাণ্ডৰ ক্ষেত্ৰত ছাফিক্স আমি ইউজ কৰিম কি? ছাফিক্স ইউজ কৰিম কি? ও ছাফিক্স ইউজ কৰিম, ঠিক আছে। নিগেটিভ লিগাণ্ড যেতিয়া আমি নেমিং কৰিম, ও ছাফিক্স ইউজ কৰিম। এতিয়া এক্সাম্পলত মই দুটামান দিব পাৰো, যেনে ফ্লৰিন। এইটো যদি লিগাণ্ড থাকে কি হ'ব? এইটো যদি লিগাণ্ড থাকে মানে একৰ্ডিং টু ইয়ৰ এনায়নিক লিগাণ্ড হলে ছাফিক্সটো ও হ'ব। ফ্লৰাইডো, 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 দেন ক্লৰিন থাকিলে ক্লৰাইডো, ক্লৰাইডো। আৰু আজিকালি কি হয় মানে কি, তোমালোকে ফ্লৰাইডো নিলিখি ফ্ল'ৰো ক'ব পাৰা, ফ্ল'ৰো, ফ্ল'ৰো, দেন ইউ কেন অলছ' চে ক্ল'ৰো, ঠিক আছে। একৰ্ডিং টু দেট ক'ব পাৰা, তেনেকুৱা। তাৰপিছত যদি তোমাৰ আয়ডিন থাকে, আয়ডাইডো, আয়ডিন থাকিলে আয়ডাইডো। এনেকে তোমালোকৰ বুকত আছে, তোমালোকে এবাৰ চাই ল'বা। মই দুটামান খালি এক্সাম্পল দিছো ইয়াতে। আয়ডো, আয়ডো, তেনেকে তেনেকুৱা ধৰণৰ। গতিকে যেতিয়া লিগাণ্ড তোমাৰ নিগেটিভ লিগাণ্ড থাকে, তেতিয়া ছাফিক্সটো কি হ'ব? ছাফিক্সটো হ'ব তেতিয়া তোমালোকৰ ও ছাফিক্স ইউজ কৰা হয়। ছালফেটো, SO4 মাইনাছ যদি হয়, এইবিলাক অলপ মনত ৰাখিব লাগিব, নহ'লে দিগদাৰ হ'ব অলপ। ছালফেটো, ছালফেটো, ও ছাফিক্স ইউজ কৰা হয়। ও দিজ আৰ ছাফিক্স, ঠিক আছে। ও ছাফিক্স ইউজ কৰা হয়। চ' when the ligand is negative, হয় দে, এনায়নিক লিগাণ্ড হলে the suffix is used as ও ছাফিক্স আমি ইউজ কৰো, ঠিক আছে। তাৰপিছত যদি আমাৰ আৰু আছে কিছুমান, একেটা পইণ্টৰ ভিতৰতে পৰিব, পইণ্ট 4ৰ ভিতৰতে পৰিব তোমাৰ। চাপোজ তোমাৰ কিছুমান আছে নাইট্ৰাইটো এনেকুৱা আছে, NO2 মানে এনেকুৱা যদি থাকে তোমাৰ, কেনেকে তেতিয়া নমিন কৰি নাইট্ৰাইটো N, এইটো কি হ'ব? নাইট্ৰাইটো N, কাৰণ নাইট্ৰজেনৰ এটা বন্ডিং হ'ব। ONO যদি হয়, ONO হলে কি হ'ব? নাইট্ৰাইটো O। আমি আগতে কিবা কিবি কুৱেশ্যনতো কৰিছিলো তেনেকুৱা, নাইট্ৰাইটো O, ঠিক আছে। বা নমেনক্লেচাৰতো দুটামান PYQ যেতিয়া কৰিছিলো, নমেনক্লেচাৰতো কৰিছিলো। গতিকে নাইট্ৰাইটো O তেনেকুৱা হ'ব। তাৰপিছত তোমাৰ পজিটিভ লিগাণ্ডৰ ক্ষেত্ৰত যদি কওঁ, পজিটিভ লিগাণ্ড, পজিটিভ বা তোমাৰ কেটায়নিক যদি পজিটিভ লিগাণ্ড হয়, কেটায়ন যদি থাকে তোমাৰ, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে তোমাৰ ছাফিক্সটো অলপ বেলেগ ধৰণৰ হ'ব। তেতিয়া আমি কি কৰিম? অলপমান বেলেগকে IUM ইউজ কৰিম, IUM ছাফিক্স ইউজ কৰিম, IUM ছাফিক্স ইউজ কৰিম। দুটা এক্সাম্পল দিছো মই, NO2 প্লাছ, NO2 প্লাছ, NO2 প্লাছ, নাইট্ৰনিয়াম, নাইট্ৰনিয়াম। So this is the suffix, তুমি এইটো ইউজ কৰিব লাগিব যেতিয়া পজিটিভ লিগাণ্ডৰ ক্ষেত্ৰত, যেতিয়া পজিটিভ লিগাণ্ড হ'ব। তাৰপিছত যদি আকৌ নিউট্ৰেল কিছুমান থাকে, নিউট্ৰেল লিগাণ্ডৰ ক্ষেত্ৰতো যদি চাব খোজো, নেক্সট পইণ্টত লিখিব পাৰা নিউট্ৰেল লিগাণ্ডটো, নাম্বাৰ 5ত লিখিব পাৰা। যেতিয়া নিউট্ৰেল লিগাণ্ড হয়, নিউট্ৰেল লিগাণ্ড কোনবিলাক? লিগাণ্ডৰ অকণমান আইডিয়া হ'ব লাগিব। নিউট্ৰেল লিগাণ্ড কোনবিলাক? এতিয়া NH3, এমাইন ইজ এ নিউট্ৰেল লিগাণ্ড, AMM
AMMINE amine বি কেয়াৰফুল ইয়াতে সিঙ্গল এম নহব সিঙ্গল এম হলে নমেনক্লেচাৰটো ভুল হ'ব গতিকে এইটো হ'ব তোমাৰ এমাইন AMMINE এমাইন নহলে যদি আমি ওয়াটাৰ লওঁ তেনেহলে একুয়া হ'ব একুয়া ওয়াটাৰ হলে একুয়া হ'ব একুয়া তেনেকুৱা ওয়াটাৰ হলে একুয়া লিখিব লাগিব অক্সিজেন যদি হয় অক্সিজেন মলিকুল যদি হয় তেনেহলে কি হ'ব ডাই অক্সিজেন এইবিলাক তোমালোকে অলপ মনত ৰাখিবা আৰু লাহে লাহে যেতিয়া কুৱেশ্যন বিলাক কৰিবা এনেও মনত থাকি যাব বাৰু ইমান ইস্যু নাই নিউট্ৰেল লিগাণ্ডৰ ক্ষেত্ৰত কি হ'ব এইকেইটা নিউট্ৰেল লিগাণ্ড এনেকে মনত ৰাখিব পাৰা নিউট্ৰেল লিগাণ্ড আৰু কিবা কিবি থাকিব তোমাৰ এতিয়া যেনেকে ডাই অক্সিজেনটো লিখিছো মই ডাই নাইট্ৰজেন ডাই হাইড্ৰজেন তেনেকুৱা ধৰণৰ হ'ব হয়তো হৈছে তোমাৰ 5th নম্বৰ ৰুল বুলি লিখিব পাৰা তাৰপিছত আৰু কেইটামান ৰুল আছে সেইকেইটা আমি ডিছকাছ কৰি আছো এতিয়া তাৰপিছত তোমাৰ সিম্পল লিগান হলে যদি সিম্পল লিগান হয় নাম্বাৰ 6ত লিখিব পাৰা সিম্পল লিগান সিম্পল টাইপ অফ লিগান হলে সিম্পল লিগান যদি দুটা তিনটা থাকে তেতিয়াহলে বেলেগ বেলেগকে লিখিম আমি সিম্পল লিগানছৰ ক্ষেত্ৰত সাপোজ দুটা থাকিল তিনটা থাকিল আমি হেতুটো ইন্ডিকেট কৰিব লাগিব নহয় জানো নাম্বাৰ সিম্পল লিগানৰ যেতিয়া নাম্বাৰিং কৰিম আমি সিঙ্গল লিগান দেয়াৰ নাম্বাৰিং কেনেকে হ'ব দেয়াৰ নাম্বাৰিং এনেকুৱা হ'ব সিম্পল লিগানৰ ক্ষেত্ৰত তোমাৰ নাম্বাৰিং হ'ব যদি সাপোজ দুটা থাকে for 2 দুটা থাকিলে কি হ'ব for 2 it is bi for 3 it is tri bi tri for 4 কি হ'ব 4 যদি হয় টেট্ৰা হ'ব টেট্ৰা তেনেকে 4 হলে টেট্ৰা হ'ব দেন পেন্টা হ'ব তেনেকুৱা ধৰণৰ সাপোজ Cl2 আছে কি হ'ব বাই বা ডাই বুলি ক'ব পাৰা এইটো বাই বুলি নহয় ডাই বুলি ক'ব পাৰা ডাই এটা যদি দুটা ক্লোৰিন আছে ঠিক আছে Cl2 আছে কি লিখিবা এতিয়া ডাইক্লোৰাইডো বা ডাইক্লোৰাইডো আমি ডিসকাস কৰিম ঠিক আছে বাস প্ৰথমতে ৰুল খিনি অকমান চাই লৈছো সিম্পল লিগানস দে আর নাম্বাৰিং লাইক দিস দুটা হলে ডাই তিনটা হলে ট্রাই চাৰিটা হলে টেট্ৰা লাইক দ্যাট তাৰপিছত যদি অকমান কমপ্লেক্স লিগান হয় ঠিক আছে নেক্সট পেজত লিখিছো কমপ্লেক্স লিগান যদি হয় ফিফথ এইটো তোমাৰ কিমান নাম্বাৰ আছিলে পইণ্ট 6ৰ আন্ডাৰতে থাকিব এইটো তোমাৰ 6 নাম্বাৰতে থাকিব এইটো যদি তোমাৰ কমপ্লেক্স লিগান হয় when the ligand is কমপ্লেক্স লিগাণ্ডৰ ক্ষেত্ৰত কি হ'ব কমপ্লেক্স লিগাণ্ডৰ ক্ষেত্ৰত কি হ'ব অলপ বেলেগ টাইপৰ নমেনক্লেচাৰ হয় কমপ্লেক্স লিগাণ্ডৰ ক্ষেত্ৰত তোমালোকে জানিব লাগিব কমপ্লেক্স লিগাণ্ডৰ ক্ষেত্ৰত তোমাৰ 20 30 টেট্ৰাকিছ এনেকুৱা 20 হ'ব 2 হলে 20 30 3 হলে 30 4 হলে টেট্ৰাকিছ এনেকুৱা টেট্ৰাকিছ হলে 4 গতিকে এনেকুৱা হল যেটা কমপ্লেক্স লিগান থাকিব কমপ্লেক্স লিগাণ্ডৰ ক্ষেত্ৰত আমি এইটো ইউজ কৰিম 20 30 টেট্ৰাকিছ উদাহৰণস্বৰূপে যদি তুমি ইএন লোৱা ইএন2 বুলি আছে ইএন মানে কি ইএন ইজ এ লিগান যাক কোৱা হয় ইথেন 1,2 ডাইএমাইন বা ইথিলিন ডাইএমাইন গতিকে এইটো ক্ষেত্ৰত যদি আমি এনেকে থাকে কি হ'ব 20 ইথিলিন ডাইএমাইন এনেকুৱাকে ইথিলিন ডাইএমাইন ইয়াতে কিন্তু ডাবল এম নহব বি কেয়াৰফুল ইয়াতে সিঙ্গল এম হ'ব হা এমাইনৰ ক্ষেত্ৰত অকল এমোনিয়া ক্ষেত্ৰত যেতিয়া থাকিব তেতিয়া হলে আমি কি লিখিম এম ডাবল এম লিখিম তাৰমানে AMMINE লিখিম তেতিয়া আৰু যদি নৰ্মেল আমাৰ ইএন থাকে নৰ্মেলৰ ক্ষেত্ৰত আমি কি এইবিলাক কিন্তু নৰ্মেলটোত আমি এটা সিঙ্গল এম লিখিম বি কেয়াৰফুল এইটো বহুত মানুহৰ ভুল হয় ও ষ্টুডেন্টৰ এই বস্তুটো ভুল হয় তো বি কেয়াৰফুল এবাউট দ্যাট এইটো সিঙ্গল এম হ'ব এইটো হৈছে কমপ্লেক্স লিগাণ্ডৰ ক্ষেত্ৰত আমি কেনেকে নেমিং কৰিম ঠিক আছে after naming the ligands the name of the central metal আমি নেমিং কৰিব লাগিব লিগাণ্ডৰ পিছত ঠিক আছে নাম্বাৰ 7 after আমি এটা এটাকে আকৌ ৰিভাইজ কৰিম এবাৰ after naming the ligand central metal atom is named central metal atom is named আমি central metal atom টোক নেম কৰিম যেতিয়া লিগাণ্ডৰ নেমিং খিনি আমাৰ হৈ গল এনায়নিক কেটায়নিক যি লিগাণ্ডে থাকক নিউট্ৰেল থাকক তাৰ পিছত আমি কি কৰিম
after that we will nomenclate the central metal atom. Central metal atom ক্ষেত্ৰত কি হ'ব যদি anionic complex হয় এটা বস্তু আহিব anionic complex in anionic complex কি হ'ব ইয়াত তোমাৰ anionic complexৰ ক্ষেত্ৰত anionic complex মানে কি গোটেই কমপ্লেক্সটোৰ ওপৰত যিটো চাৰ্জ থাকিব এইটো নিগেটিভ হ'ব that is called anionic complex এই প্ৰথম যিটো উদাহৰণ লৈছিলো মই সেইটো anionic complex আছিল ঠিক আছে এইটো হৈছে anionic complex ফাৰ্ষ্ট যিটো এক্সাম্পল লৈছিলো এইটো হৈছে anionic complex কাৰণ কি হৈছে ওপৰত যিটো চাৰ্জ আছে কোঅৰ্ডিনেশন এন্টিটি সেইটো নিগেটিভ হয় that is why it is anionic complex তেতিয়া আমি কি কৰিম মেটেলৰ যেতিয়া নমেনক্লেচ কৰিম AT ইউজ কৰিম suffix কি ইউজ কৰিম আমি ATE suffix যেনে ইয়াতে কি হ'ব ইয়াতে যেতিয়া আমি গোটেই নমেনক্লেচ কৰি তেতিয়া ফেৰেট বুলি কম ফেৰেট ATE আইৰণৰ পৰা কি হ'ব ফেৰাছ ফেৰিক তাৰ পৰা আহিব আইৰন হয় নহয় আইৰণৰ পৰা কি হ'ব ফেৰেট জিংক থাকিলে ক'বাত এনায়নিক কমপ্লেক্সত যদি জিংক থাকে জিংকেট ATE এই সাফিক্সটো মনত ৰাখিবা এইখিনি হৈছে তোমাৰ আফটাৰ নেমিং দা সেন্ট্ৰেল মেটেল আফটাৰ নেমিং দা লিগান্ড কমা সেন্ট্ৰেল মেটেল এটম ইজ নেমড তাৰপিছত আমি সেন্ট্ৰেল মেটেল এটম নেম কৰিম আৰু যদি কেটায়নিক বা নিউট্ৰেল লিগান্ড হয় তেতিয়া হলে আমি যেটো তোমাৰ সেন্ট্ৰেল মেটেল এটম থাকে তাৰ ইউজুৱেল নেমে ইউজ কৰিম ঠিক আছে in cationic or neutral ligand যদি in neutral complexৰ ক্ষেত্ৰত যদি চাও neutral complexৰ ক্ষেত্ৰত যদি চাও তেতিয়া metal then metal is named by its usual name আইৰন হলে আইৰন বুলি লিখিম তাৰমানে আইৰন বুলি লিখিম আইৰন যদি হয় আইৰন বুলি লিখিম জিংক যদি হয় জিংক বুলি লিখিম আইৰন জিংক এনেকৈ লিখিম যি হয় হেতু নামে লিখিম by their usual name এই যিবিলাক সেন্টেন্স বিলাক মই নরমালি ক্যাজুয়ালি লিখিছো দে বাট জাস্ট টু আন্ডারস্ট্যান্ড in case of anionic or neutral complex the metal is named by the usual name যদি জিংক থাকে জিংক যদি আইৰন থাকে আইৰন তেনেকুৱা যদি কোবাল থাকে কোবাল্ট কপাৰ থাকিলে কপাৰ লাইক দ্যাট আইৰন জিংক কোবাল নিকেল যি থাকে তেনেকৈ আমি ইউজুৱেল নেম কৰিম if the complex is cationic and neutral but if the complex is anionic কি কৰিম এনেকৈ নেমিং কৰিম ফেৰেট জিংকেট suffix to কি লগাম ATE suffix লগাম so be careful ঠিক আছে তো এইটো হৈছে এইকেইটা হৈছে মেইন ৰুল আৰু এটা আছে আফটাৰ নেমিং দ্য লাইক আৰু এটা লিখি ল'ব পাৰা তোমালোকে এইটো কিমান নাম্বাৰ ৰুল আছিলে 7 8 নম্বৰত লিখি ল'ব পাৰা after naming after naming ligand and metal oxidation state of metal is assigned oxidation metal is assigned in roman roman number আমি লিখিম number মানে কি এনেকে a1 হ'ব পাৰে 2 এনেকুৱা 4 this is the way এনেকে আমি কি কৰিম in roman after naming the ligand and metal oxidation state of the metal is assigned oxidation state of the metal কি কৰিম assign কৰিম আমি ligand আৰু metalৰ নামকৰণ কৰাৰ হোৱাৰ পাছত সো একেটাই হৈছে মেইন ৰুল ঠিক আছে আমি একফালৰ পৰা যদি চাব খুজো এতিয়া চোৱা ৰুল কিটা যদি চাব খুজো এইটো হৈছে তোমাৰ ফাৰ্স্ট সো এইটো হৈছে তোমাৰ কি nomenclature of the coordination compounds আমি এনেকে যদি তুমি ৰুলখিনি চোৱা cation should be named first followed by the anion neutral atom neutral named as one word ঠিক আছে neutral টো আমি এটা ওয়ার্ডত নেমিং কৰিম then in the coordination entity ligand should be named first followed by the central atom ligandক আমি প্ৰথমতে নেমিং কৰিম তাৰ central metal atomত নেমিং কৰিম তাৰপিছত ligand named in alphabetic order যদি a নামৰ ligand থাকে তাক ফাৰ্স্ট আমি nomenclature কৰিম then b নামৰ ligand c নামৰ ligand like that তাৰপিছত তোমাৰ আহিল একেটা ৰুল the negative যদি ligand হয় suffix আমি কি ইউজ কৰিম o
ফ্ল'ৰাইডো, ক্ল'ৰাইডো, আয়'ডাইডো, ছালফেটো এইবিলাক আমি ইউজ কৰিম। আয়'ডো বা আয়'ডাইডো, ক্ল'ৰাইডো ক'ব পাৰা, ক্ল'ৰো ক'ব পাৰা, both are equally correct। তাৰপিছত আহিল তোমাৰ যদি এনেকুৱা ধৰণৰ লিগাণ্ড হয় য'ত তোমাৰ দুটা ডনৰ এটম থাকে, তেতিয়া যিটো ডনৰ এটমৰ দ্বাৰা কানেক্টেড হৈ আছে মেটেলটো, সেইটো নমিনক্লেচাৰ কৰিম আমি, সেইটোক আমি ইণ্ডিকেট কৰিম নাইট্ৰাইটো N, নাইট্ৰাইটো O, ঠিক আছে। তাৰপিছত যদি আমি চাওঁ তোমাৰ পজিটিভ লিগাণ্ডৰ ক্ষেত্ৰত IUM ইউজ কৰোঁ আমি, নাইট্ৰনিয়াম। যদি NO থাকে নাইট্ৰছনিয়াম, ঠিক আছে, NO থাকিলে নাইট্ৰছনিয়াম। অলপ চাই ল'বা, কিতাপত এক্সট্ৰা বেলেগ বেলেগ এক্সাম্পলো আছে। তাৰপিছত যদি আমি নিউট্ৰেল লিগাণ্ডৰ কথা কওঁ, তেতিয়াহ'লে আমি এনেকে লিখো, পানী যদি ৱাটাৰ হয় একুৱা, O2 হলে ডাইঅক্সিজেন, হাইড্ৰজেন হলে ডাইহাইড্ৰজেন, নাইট্ৰজেন হলে ডাইনাইট্ৰজেন, লাইক দ্যাট, ঠিক আছে। আৰু যদি এমনিয়া হয় MMINE, ঠিক আছে। ডোন্ট মেক ইট মিষ্টেক যে সিঙ্গল এম দিলে কিন্তু ভুল, টোটালি ভুল। দ্য নমেনক্লেচাৰ উইল বি ডেফিনেটলি ৰং, সো বি কেয়াৰফুল এবাউট ডাবল এম। তেতিয়া আমি NH3 লিগান লওঁ, AMMINE is the name, amine. So after that we are going for simple ligands. Their numbering should be like this. ইহঁতৰ numbering টো কেনেকে কৰিম আমি? For 2 it is dichloro, for 3 it is tri, for 4 it is tetra, তেনেকে penta, hexa, like that, ঠিক আছে, এনেকে যাব। তাৰপিছত যদি আমি চাওঁ কমপ্লেক্স লিগাণ্ডৰ ক্ষেত্ৰত আমি 20, 30, টেট্ৰাকিছ এইবিলাক ইউজ কৰোঁ। EN মানে কি? EN ইথেন 1,2 ডাইএমাইন, ষ্ট্ৰাকচাৰটো চাব পাৰা ইথেন 1,2 ডাইএমাইনৰ। কিয়? বাইডেন্টেড লিগাণ্ড হয়, ঠিক আছে। ইথেন 1,2 ডাইএমাইন ইজ এ বাইডেন্টেড লিগাণ্ড। নাইট্ৰজেনত কি থাকিব? লোন পেয়াৰ থাকিব। দিজ আৰ দ্য টু ডোনৰ এটমছ, দুটা নাইট্ৰজেন, দুটা ডোনৰ এটম, গতিকে এইটো হৈছে EN। দিছ ইজ আ কমপ্লেক্স টাইপ অফ লিগাণ্ড, যাক আমি নমেনক্লেচাৰ কৰিম কেনেকে? 20 বুলি। যদি দুটা থাকে 20, তিনিটা থাকিলে 30, তেনেকে। ইথেন 1,2 ডাইএমাইন ইজ দ্য আইউপেক নেম, আৰু তুমি তাক ইথিলিন ডাইএমাইন বুলিও ক'ব পাৰা, বাট বি কেয়াৰফুল, ইয়াতে সিঙ্গল এম হ'ব, নট ডাবল এম। অকে, ফাইন। তাৰপিছত আমি আহিলো after naming the ligand and central, after naming the ligand, central metal atom is named, ঠিক আছে। In case of anionic complex, be careful, যেতিয়া anionic complex থাকিব, তাৰ মানে কমপ্লেক্সৰ ওপৰত যেতিয়া নেগেটিভ চাৰ্জ থাকিব, then you have to nomenclate, তেতিয়া তুমি nomenclature কৰিব লাগিব, যিটো মেটেল আছে তাক আমি কি suffix ইউজ কৰিম? ATE, ফেৰেট, জিংকেট, কোবাল্টেট, তেনেকুৱা, গতিকে সেনেকে আমি ইউজ কৰিম। তাৰপিছত যদি তোমাৰ কেটায়ন আৰু নিউট্ৰেল এটমক আমি ইউজুৱেল নেমেদি কৰিম, যেনে যদি আইৰন থাকে আৰু কমপ্লেক্সটো যদি নিউট্ৰেল হয়, নহবা যদি কমপ্লেক্সটো কেটায়নিক হয়, তাৰ যিটো ইউজুৱেল নেম থাকিব মেটেল এটমটোৰ, সেইটো নেমেদি আমি তাক কি কৰিম? নমিনক্লেট কৰিম, আমি নামকৰণ কৰিম। দেন এইটো আছিলে আফটাৰ নেমিং দ্য লিগাণ্ড, দ্য মেটেল, আফটাৰ নেমিং দ্য লিগাণ্ড এণ্ড মেটেল, লিগাণ্ড আৰু মেটেলক নাম দিয়া হ'ল, তেতিয়া আমি তাৰপিছত কি কৰিম? অক্সিডেশ্যন ষ্টেট অফ দ্য মেটেল ইজ আছাইনড ইন ৰোমান নাম্বাৰ। 1, 2 বুলি লিখিলে নহ'ব, যদি তুমি 1 বা 2 এনেকেও লিখিছা তেতিয়াও নহ'ব, হা, দিছ ইজ নট কাৰেক্ট। ইউ হেভ টু ৰাইট লাইক দিছ ইন দ্য ৰোমান নাম্বাৰ। সাপোজ তুমি অক্সিডেশ্যন ষ্টেটটো উলিয়ালা, উলিওৱাৰ পিছত পালা যে অক্সিডেশ্যন ষ্টেটটো 2, বাট তুমি পুৰা নমেনক্লেচাৰখিনি ভালকে কৰিলা, বাট অক্সিডেশ্যন ষ্টেটটো বোলে এনেকে লিখি থৈ আহিছা, ইউ উইল গেট 0। If I am a teacher, you will get 0, because oxidation state to কিহত লিখিব লাগিব? ৰোমান নাম্বাৰ লিখিব লাগিব, ঠিক আছে। গতিকে বি কেয়াৰফুল এবাউট দ্যাট। তো এইখিনি আমাৰ ৰুল। এতিয়া আমি নেক্সট আমি কি কৰিম? আমি এক্সাম্পল চাম। আই হোপ তোমালোকে ৰুলখিনি মনত ৰাখিছা। আমি যেতিয়া এক্সাম্পল কৰিম, ৰুলখিনি ভালকে আৰু মনত থাকি যাব আমাৰ। এটা এটাকে আমি কিছুমান এক্সাম্পল ল'ম, ঠিক আছে। এতিয়া ফাৰ্ষ্ট যিটো এক্সাম্পল লৈছিলো সেইটোৱে লওঁচোন, FeCN হোল 6 4-, ঠিক আছে, ঠিক আছে। এইটো এতিয়া কেনেকুৱা ধৰণৰ কমপ্লেক্স? এইটো এটা প্ৰথম যদি সুধে এইটো কেনেকুৱা ধৰণৰ, কি হয়, এইটো কি হয়? The first answer is it is a coordination compound. কোঅৰ্ডিনেশ্যন কম্পাউণ্ড কিয়? ইয়াতে কোঅৰ্ডিনেশ্যন এন্টিটি আছে, আৰু কোঅৰ্ডিনেশ্যন এন্টিটিত কি থাকে? মেটেল আৰু লিগাণ্ড থাকে। বুজি পালো? ভেৰি ক্লিয়াৰ। অকে, চ' এতিয়া আমি চাম যে ইয়াতে মেটেল কোনটো, লিগাণ্ড কোনটো। আৰু এটা বস্তু চাব লাগিব, ৱেডাৰ দ্য কোঅৰ্ডিনেশ্যন কমপ্লেক্স ইজ কেটায়নিক, মানে কেটায়নিক হয় নে এনায়নিক হয় নে নিউট্ৰেল হয়। তো তুমি এটা কনক্লুজন ইয়াৰ পৰা কি দিব পাৰিবা? যে ইট ইজ এন এনায়নিক কোঅৰ্ডিনেশ্যন কম্পাউণ্ড। এনায়নিক, কেনায়নিক কিয়? গোটেই কমপ্লেক্সটোৰ ওপৰত কি আছে? নেগেটিভ চাৰ্জ আছে, গতিকে এইটো এনায়নিক কমপ্লেক্স, ঠিক আছে। এতিয়া তাৰপিছত আমি যদি চাওঁ চেন্ট্ৰেল এটমটো কি? চেন্ট্ৰেল এটমটো হৈছে আইৰণ। আৰু যদি এনায়নিক লিগাণ্ড থাকে, আমি ৰুল পাইছিলো কি বুলি ইউজ কৰিম আমি? ফেৰেট বুলি ইউজ কৰিম। এতিয়া তুমি ইয়াৰ পৰা অক্সিডেশ্যন ষ্টেটটো উলিয়াই ল'বা, গোটেইখিনি বস্তু লাগিব। যেনেকে কৰা তোমাৰ ইচ্ছা, প্ৰথমতে লিগাণ্ড মেটেলৰ নেমিং কৰিব পাৰা, নহলে প্ৰথমতে অক্সিডেশ্যন ষ্টেটটো উলিয়াই ল'ব পাৰা।
একেলগে গোটেইখিনি কৰি পেলাই আমাক লাগিব ন নেমিংটো যদি অক্সিডেশন ষ্টেটটো উলিয়াও কি যাৰ আমি নাজানো x বুলি ধৰিম ঠিক আছে সাইনাইডৰ কন্ট্ৰিবিউশন কিমান হ'ব -1 কেইটা আছে -1 into 6 এফালে যেহেতু গোটেই ওভাৰঅল চাৰ্জ -4 তো ইয়াতে যদি কৰো এটো যদি -6 -4 আৰু এফালে যদি তুমি লৈ যোৱা কি হ'ব +6 -4 অৰ্থাৎ +2 অক্সিডেশন ষ্টেট হল আমি অক্সিডেশন ষ্টেটটো পালো অক্সিডেশন ষ্টেট OS বুলি লিখিছো অক্সিডেশন ষ্টেট কিমান +2 তো এনেকে অক্সিডেশন ষ্টেটটো আমি কি +2 অক্সিডেশন ষ্টেটটো লিখিছো ইফালে এখিনি মুহাৰি দিছো ঠিক আছে সো দ্যাট বাকি পাৰ্টটো আমি লিখিব পাৰিম অক্সিডেশন ষ্টেটটো এনেকে উলিয়াই লবা তাৰ পিছত আহিল এতিয়া লিগান্ড আৰু মেটেল কি লিগান্ড কি হৈছে সাইন এটা যে লিগান্ডটো হলে সাইনাইড লিগান্ড হলে কি হ'ব সায়ানো বুলি লিখিব লাগিব সায়ানো এনায়নিক লিগান্ড হয় সায়ানো ঠিক আছে সায়ানো যেহেতু এনায়নিক কমপ্লেক্স হয় মেটেলটোক আমি কি বুলি ইউজ কৰিম ফেৰেট কেইটা সায়ানো আছে 6টা গতিকে চাব লাগিব নাম্বার অফ লিগান্ডটো চাব লাগিব আমি কৈছিলো নহয় নাম্বার অফ লিগান্ডটো চাব লাগিব যেহেতু এতিয়া নরমাল টাইপ অফ লিগান্ড হয় এটো গতিকে আমি কি লিখিম হেক্সা লিখিম কৈছিলো নহয় সিম্পল লিগান্ডৰ ক্ষেত্ৰত হেক্সা সায়ানো ঠিক আছে সায়ানো ফ্রম দা সায়ানাইড লিগান্ড হেক্সা সায়ানো আইরন আছে কিন্তু আইরনৰ নামটো আইরন নহয় বিকজ ইট ইজ এন এনায়নিক কমপ্লেক্স গতিকে কি হ'ব হেক্সা সায়ানো ফেৰেট আৰু অক্সিডেশন ষ্টেটটো কিমান হেক্সা সায়ানো ফেৰেট অক্সিডেশন ষ্টেটটো হৈছে 2 এটো হৈছে গোটেই নমেনক্লেচাৰ অফ দিস পাৰ্টিকুলাৰ কোঅৰ্ডিনেশন কমপ্লেক্স এটো হৈছে নমেনক্লেচাৰ এনেকে নমেনক্লেচাৰ কৰিব লাগিব এটো এটা এক্সাম্পল আই হোপ তোমালোকে বুজি পাইছা ইয়াৰ পাছত আমি আৰু এটা এক্সাম্পল লৈছো কপাৰৰ এক্সাম্পল লৈছো ৰুলখিনি এবাৰ মনত থাকিলে তোমালোকে যিকোনো কমপ্লেক্সৰ নমেনক্লেচাৰ কৰিব পাৰিবা 2+ ঠিক আছে ৰুলখিনি যদি এবাৰ মনত থাকে তোমালোকে ধুনীয়াকে নমেনক্লেচাৰখিনি কৰিব পাৰিবা তো এতিয়া আমি কপাৰ লৈছো এটো কি হল প্ৰথমতে আমি কি কনক্লুজন পালো ইট ইজ আ কেটায়নিক কমপ্লেক্স হোৱাৰ লগে লগে কি হ'ব লিগান্ডৰ যেটো মেটেলৰ যেটো নাম হ'ব ইউজুৱেল হ'ব তাৰ মানে কি ইউজ কৰিম আমি কপাৰ ইউজ কৰিম কপাৰ বুলি ডাইৰেক্টলি কম ঠিক আছে কপাৰ ইউজ কৰিম আমি আমাৰ নামটো ডাইৰেক্টলি হ'ব মানে আমি কিউপ্ৰেট চিপ্ৰেট এইবোৰ লিখিব দৰকাৰ নাই বিকজ ইট ইজ আ কেটায়নিক কমপ্লেক্স লিগান্ড কি আছে এমোনিয়া তাছে কি হ'ব আৰু এমোনিয়া কেনেকুৱা ধৰণৰ লিগান্ড সিম্পল টাইপ অফ লিগান্ড গতিকে কি হ'ব কেটা এমাইন আছে টেট্ৰা এমাইন AMMINE টেট্ৰা এমাইন ঠিক আছে টেট্ৰা এমাইন কি হ'ব অক্সিডেশন ষ্টেট অফ কপাৰ কি হ'ব ইয়াতে অক্সিডেশন ষ্টেটটো যদি তুমি উলিয়াই চোৱা এটো হ'ব +2 অক্সিডেশন ষ্টেট হ'ব গতিকে টেট্ৰা এমাইন কপাৰটো ইউজুৱেল নেমৰ দ্বাৰা হ'ব বিকজ ইট ইজ আ কেটায়নিক কমপ্লেক্স কপাৰ 2 এটো হৈছে তোমাৰ নমেনক্লেচাৰ এটো হৈছে নমেনক্লেচাৰ টেট্ৰা এমাইন কপাৰ 2 কিয় টেট্ৰা এমাইন চাৰিটা আছে কি গ্ৰুপ এমাইন গ্ৰুপ ডাবল এম লাগিব কপাৰ আছে কেটায়নিক কমপ্লেক্স গতিকে কপাৰটো ইউজুৱেল নেমেদি আমি নেমিং কৰি কিউপ্ৰেট এইবিলাক আমি নলগাও গতিকে ডাইৰেক্ট কপাৰ আৰু অক্সিডেশন ষ্টেটটো আমি উলিয়াইছো অক্সিডেশন ষ্টেটটো হৈছে +2 অক্সিডেশন ষ্টেট ঠিক আছে ওকে ফাইন সো আৰু এটা এক্সাম্পল চাম আমি আৰু এটা দুটা এক্সাম্পল চাম K4 FeCN6 Fe কেতিয়াবা এনেকুৱাও থাকিব পাৰে ঠিক আছে অকল কোঅৰ্ডিনেশন কমপ্লেক্স নাথাকি এনেকে দুটা পাৰ্টত থাকিব পাৰে এতিয়া এই কমপ্লেক্সটোক আমি কেনেকে নমেনক্লেচাৰ কৰিম হেতু চাব লাগিব ঠিক আছে এতিয়া আমি যদি এক ভাঙি দিও পটাশিয়ামটো লিখিব লাগিব কেটায়ন যদি গুটে কমপ্লেক্সৰ প্ৰথমতে কেটায়ন শুড বি নেমড ফাৰ্স্ট ফলোড বাই দি এনায়ন ঠিক আছে যদি দুটা পাৰ্ট থাকে কেটায়নক আমি প্ৰথমতে নেমিং কৰিম কি আছে পটাশিয়াম আছে গতিকে পটাশিয়ামটো আমি নমেনক্লেচ কৰি দিও পটাশিয়াম cation should be named first পটাশিয়াম ঠিক আছে এটো পটাশিয়াম এটো ফার্স্টতে আমি কেটায়নটো নমেনক্লেচাৰ কৰি দিলো বাকিখিনি এতিয়া চাম হেক্সা সায়ানোফেৰেট বাকিটো আমি কৰি থৈ দিছিলো আগতে হেক্সা সায়ানোফেৰেট আগতে তোমালোকে কৰিছো সেইখিনি একে পাৰ্টে হ'ব হেক্সা সায়ানোফেৰেট খালি কেটায়ন থাকাৰ কাৰণে কনফিউজ নহবা একেটাই কম্পাউন্ড যদি তুমি এটো ডিসোসিয়েট কৰা যদি ওয়াটাৰত ডিসোসিয়েট কৰি দিয়া কি পাবা তুমি পাবা তেতিয়া FeCN6 4 minus plus 4K plus
গতিকে ভয় খাব একো লগা নাই, ভয় খাব লগা নাই। একে টাইপৰ কম্পাউণ্ড আমি অলৰেডি এইখিনি নমেনক্লেচাৰ কৰিছোৱে। আমাক এক্সট্ৰা পটাছিয়াম দিয়াৰ কাৰণে আমি ভয় খাব নালাগে। পটাছিয়ামটো কি হ'ব? ডাইৰেক্ট কি লিখিবা? জাষ্ট কেটায়ন শুড বি নেম ফাৰ্ষ্ট, গতিকে পটাছিয়াম বুলি ডাইৰেক্ট লিখি দিছো। বাকীখিনি ছেম, আগৰটোৰ নিচিনা একদম ছেম। ঠিক আছে, আগৰটোৰ নিচিনা একদম ছেম। বা যদি আমাক এনেকে দিয়ে, আৰু এটা আছে কপাৰ NH3 4 SO4, এনেকে যদি দিয়ে, এনেকে দিলে কেনেকে নমেনক্লেচাৰ কৰিবা? ভয় খাব লগা নাই। গতিকে কেটায়ন আৰু এনায়ন ইয়াতে কোনটো হ'ব? ইয়াতে কেটায়ন এইটো হ'ব। এইটো যদি আমি ডিছচিয়েট কৰো কি হ'ব? +2 2-, গতিকে কেটায়ন এইটো। আমি ইয়াক প্ৰথমতে নমেনক্লেচাৰ কৰিম। কেটায়ন শুড বি নেম ফাৰ্ষ্ট ফলোড বাই দি এনায়ন। ঠিক আছে, গতিকে কেটায়নটো কি হ'ব? টেট্ৰাএমাইন কপাৰ 2, টেট্ৰাএমাইন কপাৰ 2 পালোৱে আমি, এইখিনি আগতেও কৰিছো। টেট্ৰাএমাইন কপাৰ 2, এইখিনি কৰিছো অলৰেডি। আৰু সালফেট, লাষ্টত সালফেট, কাৰণ এইটো সালফেট গ্ৰুপটো লাগি আছে, গতিকে সালফেটটো নিলিখিলে ভুল যাব। টেট্ৰাএমাইন সালফেট। সালফেটো এনেকুৱা একো নহয়, ঠিক আছে, কাৰণ এইটো বাহিৰত আছে, কোঅৰ্ডিনেশ্যন এন্টিটিত নাই, গতিকে বা কমপ্লেক্সৰ ভিতৰত নাই, গতিকে এইটো সালফেট, নট সালফেটো। টেট্ৰাএমাইন কপাৰ 2 সালফেট। গতিকে এনেকে আমি কি কৰিম? কোঅৰ্ডিনেশ্যন কম্পাউণ্ড বিলাকৰ নমেনক্লেচাৰ কৰিম। ঠিক আছে, তোমালোকক দুটামান মই হোমৱৰ্ক দিছো, তোমালোকে ট্ৰাই কৰিবা যে এইকেইটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ যাতে তোমালোকে নমেনক্লেচাৰ কৰিব পাৰা। ঠিক আছে, এটা দিছো এইটো হোমৱৰ্ক টাইপৰ, তোমালোকে ট্ৰাই কৰি চাব পাৰা। আৰু ৰুলখিনি ভালকে মনত ৰাখিবা, যিখিনি দিছো সেইখিনি ভালকে মনত ৰাখিবা। ৰুলখিনি মনত থাকিলে এনে পাৰিবা। যিকোনো ধৰণৰ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডে নিদিয়ক কিয়, তোমালোকে ৰুলখিনি যদি মনত আছে, যিখিনি ৰুলছ থাকিব সেইখিনি যদি মনত আছে, তোমালোকে যিকোনো ধৰণৰ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ নমেনক্লেচাৰ কৰিব পাৰিবা। বহুত ইজি হয়। Na2AgS2O3 2, AgS2O3 2, এনেকুৱা ধৰণৰ নমেনক্লেচাৰ এইকেইটা ট্ৰাই কৰিবাচোন নিজে। তাৰপিছত তোমাৰ COEN3 3+, আৰু এটা দিছো CONH3 whole 6, CONH3 whole 6, CONH3 whole 6, CONH3 whole 6, Cl3, A2, CONH3 whole 6, Cl3। গতিকে এইকেইটা হোমৱৰ্ক দিছো, অকণমান তোমালোকে ট্ৰাই কৰিবা এইকেইটা কৰিব। গোটেইখিনি ৰুলছ প্ৰথমতে লিখি ল'বা এবাৰ, তাৰপিছত এবাৰ দুবাৰ মনত ৰাখিবা। ৰুলখিনি দুবাৰ তিনিবাৰ পঢ়িলে নিজে নিজে মনত থাকি যাব, ইমান প্ৰব্লেম নাই। তাৰপিছত তোমালোকে যিকোনো ধৰণৰ অৰ্গেনিক কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ নমেনক্লেট কৰিব পাৰিবা, নামাকৰণ কৰিব পাৰিবা। আৰু অক্সিডেশ্যন ষ্টেট ইম্পৰ্টেণ্ট, কেটায়ন কোনটো এনায়ন কোনটো চিনি পাব লাগিব, কেটায়নিক কমপ্লেক্স হয় নে এনায়নিক কমপ্লেক্স হয় সেইবোৰ চিনি পাব লাগিব। তো গোটেইখিনি মিলাই তোমালোকে গোটেই ৰুলখিনি যদি এবাৰ দুবাৰ ভালকে লিখি লোৱা আৰু লিখি ধুনীয়াকে পঢ়া, তেনেহ'লে যিকোনো ধৰণৰ তোমাৰ কোঅৰ্ডিনেশ্যন কমপ্লেক্সৰ নমেনক্লেচাৰ তোমালোকে পাই যাবা। আই হোপ মই যিমান পাৰো সোনকালে কম সময়ত বুজাব যত্ন কৰিছো। আই হোপ তোমালোকে ভাল পাবা, বুজি পাবা। কিবা ডাউট থাকিলে সুধিবা, আৰু এইকেইটা কুৱেশ্যন ট্ৰাই কৰিবা। আৰু এনেকুৱা বহুত এক্সাম্পল পাবা ৰেফাৰেঞ্চ বুকত, ইভেন ইন ইয়ৰ টেক্সট বুকতো পাবা। গতিকে ট্ৰাই অল দিছ টাইপ অফ, এতিয়া এইবিলাক কি লিগান হয়, তাৰ নমেনক্লেচাৰ কেনেকে কৰে, EN থাকিলে কেনেকে নমেনক্লেচাৰ কৰিম, গতিকে সেইবোৰ বস্তু পইণ্টবিলাক মনত ৰাখিবা। আই হোপ তোমালোকে বুজি পাইছা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।